অর্থ হলা তুমি কি তুমি চৈতন্য সনাতন শক্তি চৈতন্য সনাতন শক্তিটো আমি যাতে রাম বুলি কৃষ্ণ বুলি আমাৰ হৃদয়ত আমি অনুভৱ কৰিব পাৰো সেইটোৱে হল কি জ্ঞানৰ ওপৰত থকা বিজ্ঞান এটি এ জলৰ মধ্যত তাৰ ৰস ভাগজত অৰসে মোৰ বিভূতি যা এ নিবা নিষ্ঠা তত্ত্ব হে অৰ্জুন তুমি প্ৰকৃতিতনো মই কেনেকৈ আছো এটো বুজি লোৱা পঞ্চভূততনো মই কেনেকৈ আছো বলে মই কেনেকৈ আছো তুমি যিবিলাক আহাৰ লৈ তোমাৰ দেহটোক তুমি বৰ্তাই ৰাখিছা অন্নবিলাকত থকা যিটো আসল তাৰ উপাদান ৰস মানে কেৰেলাৰ পৰা তিতা জলকীয়াৰ পৰা জ্বলা টেঙাৰ পৰা টেঙা মানে মিঠাৰ পৰা মিঠা ৰস বাহিৰ নহয় জানো এই ৰসৰ যিটো ধৰ্ম বা যিটো গুণ সেই গুণটো মই গতিকে সেই ৰসৰ তত্ত্বটোৱে মই তোমাক চলাই আছো অৰ্জুনক কৈছে গতিকে তুমি জানি লোৱা যে তোমাৰ দেহৰ যিটো চালিকা শক্তি এই শক্তিটো তোমাক মই দি আছো কেনেকৈ দি আছো এই তুমি যি অন্ন লৈ আছা এই অন্নবিলাকত যিটো তোমাৰ জীৱনৰ জীৱনদায়িনী শক্তি যিটো ৰস এই ৰসটোই মই এ চন্দ্ৰৰ সূৰ্যৰ প্ৰকাশৰ ৰূপ জ্যোতি এ মহিষে প্ৰকাশৰ ৰূপ এ মুহুৰ বিভূতি মোৰ বিভূতি ঐশ্বৰ্য বা সম্পত্তিবিলাক তোমাক চিনাকি কৰি দিছো শুনা বোলে কি ও তোমাৰ হৃদয় আকাশত এটা সূৰ্য আছে অৰ্জুনক কৈছে আকাশৰ সূৰ্যটোৰ কথা কোৱা নাই তোমাৰ হৃদয় আকাশত এটা সূৰ্য আছে বোলে সেই সূৰ্যটো কি সেই সূৰ্যটো হ'ল কৃষ্ণ সূৰ্য সেই সূৰ্যৰ উত্তাপত তুমি যি অন্ন খাইছা সেই অন্ন দহন হৈছে সেই সূৰ্যৰ উত্তাপত তোমাৰ দেহৰ যিটো চৈতন্য উত্তাপ থাকিব লগা যিটো শক্তি সেই শক্তিটো তোমাক মই দি আছো বোলে কি মই তোমাৰ আত্মাৰ আদিত্য ৰূপ অৰ্জুনক বুজাইছে আৰু সেই অৰ্জুন এই মোৰ আত্মাৰ শক্তিৰ সৈতে পৰিচালিত হৈছে তোমাৰ মন সেইটো কাৰণে মন ৰূপী ছন্দ এই ছন্দ মোৰেই চালিকা শক্তি তোমাৰ মনটোক মই নিয়ন্ত্ৰণ কৰি থাকো কিন্তু তোমাক মই দি পঠিয়া তিনি গুণময় অহংকাৰৰ কাৰণে এই অহংকাৰবিলাকে তোমাৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ লৈছে সেইটো কাৰণে তুমি অজ্ঞানৰ ফালে চিন্তা কৰিছা তুমি বিজ্ঞানৰ ফালে চিন্তা কৰিব জনা নাই হে ৰাম পনবজি গোটা মই জানিবা বেদৰ এ মুহুৰ বিভূতি শব্দ এ গুণ আকাশৰ হে অৰ্জুন বেদ মানে জ্ঞান মানে বেদ কেইখন বেদ চাৰিখন এই চাৰিখন বেদৰ যিটো তত্ত্ব এই তত্ত্বত কি আছে এফালে গুণ আছে এফালে নিৰ্গুণ আছে হয়নে এটা গুণৰ তত্ত্বটো কি গুণৰ তত্ত্বটো মই কি মই ওমকাৰ মই প্ৰণৱ মানে কি মই কাৰণ মানে কি কাৰণ মানে হলো মই প্ৰকৃতি এই কাৰণৰ নিয়ন্ত্ৰক নিৰ্গুণ নিৰ্গুণ কি নিৰ্গুণ হলো মই আত্মা জ্যোতি সেইটো কাৰণে প্ৰকৃতিত মই ওমকাৰ ওম সতৰতম হয়নে আৰু নিৰ্গুণত কি এই গুণক নিয়ন্ত্ৰণ কৰোতা মই নিৰাকাৰ বৰ জটিল বস্তুটো বুজি পাইছে নে সেইটো কাৰণে কি বুলি কৈছে যে ময়েই হলো প্ৰণৱৰূপী ওংকাৰ ময়েই তিনি গুণত তোমাক দেখুৱাইছো আৰু এই গুণবিলাকত যদিও মই তোমাক দেখাই দিছো কিন্তু এই গুণবিলাকত মই নাই মই কি মই গুণমুক্ত মই নিৰ্গুণ অৰ্জুনক কৈছে কিয় মোৰ বিভূতি কি মোৰ বিভূতি হল সপ্ত আৰু মোৰ বিভূতি কি মোৰ বিভূতি হল আকাশ বোলে কিয় তুমি যদি মুখেৰে মোৰ নাম লৈ দিয়া এই নাম কিমান দিন গৈ থাকিব তাক কোনো বাধা দিব নোৱাৰে সেইটো কাৰণে মই সীমাহীন আনন্দ কৃষ্ণই কৈছে অৰ্জুনক এ পুৰুষ উদ্যোগে পৃথিৱীৰ গন্ধ গুণ বহ্নিৰজে তেজ ভাগ এ জানিবা অৰ্জুন হে অৰ্জুন তোমাৰ এই দেহৰূপী পৃথিৱীত এটা গন্ধ ওলায় বোলে কি ঘামিলে এটা বেয়া গন্ধ ওলায় হয়নে নহয় আৰু কিবা বস্তু খালে আমাৰ দেহৰ পৰা এটা গন্ধ ওলাই যায় হয়নে গতিকে এই যে পৃথিৱীৰ এটা গুণ আছে সেই গুণটো মই বোলে কি পৃথিৱীৰ যিটো গন্ধ গুণ পৃথিৱীৰ গন্ধ গুণটোৱে মই
যিবিলাক বস্তু গন্ধ আছে সেইটো পৃথিৱী পৃথিৱীৰ পৰা উৎপত্তি হোৱা বস্তুবিলাকৰহে গন্ধ থাকে গম পাইছা ন সেইটো কাৰণে ভগৱান কৃষ্ণ কৈছে মই গন্ধ গুণ আৰু অগ্নিৰ মাজত কি জানা অগ্নিৰ মাজত তোমাৰ লগত থকা যিটো আত্মা অগ্নি যিটো কোনেও নেদেখে মই জ্বলি আছো কিন্তু কোনেও দেখা নাই কিন্তু মোৰ উত্তাপত তুমি উত্তাপিত হৈ আছা তুমি অনুভৱ কৰা সেইটো কাৰণে আমি তেল খলিতা দি যদিও বন্তি গছ জ্বলাই দিছো এই বন্তি গছৰ যিটো পোহৰ এই পোহৰটোৱে হ'ল ঈশ্বৰ বুলি কৈছেনে মই কিন্তু পোহৰৰ উপাদানটো কি পোহৰৰ উপাদানটো হ'ল যে তেল খলিতা আৰু অগ্নি তিনিটাৰ সংযোগত মই প্ৰকাশ হৈছো সেই বস্তুটো বুজাইছে অৰ্থাৎ আত্মা ঈশ্বৰ মানে খলিতাডাল পুৰি শেষ হৈ যাব তেলখিনিও নাইকিয়া হৈ যাব হয়নে নহয় তেল শেষ হোৱাৰ লগে লগে পোহৰটোও নাইকিয়া হৈ যাব যাবনে নাযাব গতিকে অৰ্জুনক কৈছে হে অৰ্জুন ময়েই হলো তোমাৰ সেই চালিকা শক্তি অগ্নি মই তোমাক যেতিয়ালৈকে তেল দি থাকিম তেতিয়ালৈকে তুমি জ্বলি থাকিবা হয়নে গতিকে তেল হ'ল ভক্তিৰ ৰস খলিতাডাল হ'ল ধৰ্ম আৰু জ্বলাই থোৱা অগ্নি হ'ল কি অগ্নি হ'ল আত্মা বন্তি গছত যিটো তত্ত্ব আছে তেলটো হ'ল ভগৱানৰ নাম ৰস ভক্তি ৰস যিটো তেল খলিতাডাল হ'ল ধৰ্ম আয়ু ৰেখা হয়নে সেইটো কাৰণে খলিতাডাল বগা হয়নে বাৰু আৰু ইয়াক জ্বলাই আছে কি অগ্নিয়ে অগ্নি হ'ল আত্মা ঈশ্বৰ নিজেই তেওঁৱে প্ৰকাশ হৈ আছে অৰ্জুনক বুজাই দিছে এই কথাখিনি হে অনিষিদ্ধ ঋতুকালে আপোন ভাৰজাত অ দিবা সন্ধ্যা পৰ্বজত হে কৰিব বৰ্জিত হে ৰতি ৰসে পুত্ৰৱৰ্থে কৰৈ বিন্দু ত্যাগ অ সেই বিন্দু বিভূতি মোৰ হে হুৰ মহাভাগ হে আন বীজ অংকুৰ যে নষ্ট হৈয়া যায় হে মূৰ বীজ চিৰন্তন হে ক্ষয় নাহি যায় অবান পস্থ আশ্ৰমীৰ তপৰূপ হুই হে বুদ্ধি মধ্যে আছো মহি হে প্ৰজ্ঞা ৰূপ হুই হে বলৰ মধ্যতময় সাত্বিক প্ৰধান অ সেই বলে ধৰ্মময়ী হে কৰো অনুষ্ঠান হে সতৰজতম পিক প্ৰকৃতিৰ তিনি গুণ অমোহৰ বিভূতি মুত হন্তে জায়লীন এই মোৰ সতৰজতম গুণবিলাক কি হয় মোৰ নিৰ্গুণতে লীন যায় সেইটো কাৰণে তুমি হৰি নিৰ্গুণ গুণৰ কিবা নাই এ যদি মুত হোৱে মই প্ৰপঞ্চটো ভিন্ন অ কিন্তু জীৱ অহংকাৰে এ হুৱে গুণাধীন হে পাৰ্থে বোলে জগতত নাহি তুমি বুনে হে তুমি সেই ঈশ্বৰ লোকে হে নজানয় কেনে অৰ্জুনে ক'লে পাৰ্থই হে মোৰ ঈশ্বৰ হে ভগৱান কৃষ্ণ তেতিয়াহ'লে প্ৰকৃতিত তোমাৰ বাহিৰে বেলেগ একোৱেই নাই সকলোবিলাকত তুমিয়েই বিৰাজমান হৈ আছা হয়নে মই তাকে অনুভৱ কৰিব পৰা নাছিলোঁ জ্ঞান বিজ্ঞান যুগত ভগৱান কৃষ্ণই অৰ্জুনক সেই কথাৰ পৰিচয় দিলে হে কৃষ্ণে বোলে যত লোক তিনি গুণে বন্ধ অ মায়াই মোহিত মোক হে নজানয় অন্ধ জগতলৈ আহিলে জীৱবিলাক তিনি গুণৰ মায়াত বান্ধ খাই যায় আৰু তেওঁলোক অন্ধ হৈ পৰে কিহত অন্ধ হয় গুণত অন্ধ হয় গুণত অন্ধ হৈ যোৱাৰ কাৰণে মই নিৰ্গুণ হৰিৰ পৰা তেওঁলোক বঞ্চিত হৈ যায় তেওঁলোকে মোকেই নেদেখা হৈ যায় হে পূৰ্বজন্ম কৰ্মৰ বাসনাই আছে কত হে কৰ্ম বন্ধে অন্ধ হৈয়া হে নজানয় তত্ত্ব পূৰ্বৰ বন্ধনযুক্ত কৰ্মৰ কাৰণে জীৱই আকৌ কৰ্মবন্ধনত পৰি কি হয় মোক পিঠি দিয়ে মোক জনাৰ সুযোগ নাপায় আৰু কি হয় এই কৰ্ম বন্ধনে জীৱক এনেকে বান্ধি পেলায় যে কি তাক অন্ধ কৰি পেলায় যে কৰ্ম বন্ধনৰ পৰা জীৱক কোনে মুক্ত কৰিব পাৰে ভগৱান কৃষ্ণই হে গৃহ অন্ধকূপত পৰি ভাৰজা পুত্ৰলয়া অ এৰাই তেন পাৰে দুখ ৰূপ মোহ মায়া এ পুত্ৰ ভাজা শক্তিত নৰ গৃহে থাকে
যেন কোপে থৈয়া ওপৰত শিলে ঢাকে হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ পুতা খাল হন্তে তাৰ নাহিকে নিষ্ঠাৰ যদ্যপি দুষ্টৰ মায়া মোৰ ভক্তি নেৰে তায়ক তাক দেখি মায়া লাজে এই অধুমুখ কৰে হে মুখ ভজি লাত দেয়া পুনি গুছে মায়া যেন অন্ধকাৰ হৰৈ সূৰ্য ৰশ্মি পায়া গতিকে হে অৰ্জুন মই ৰচনা কৰা মায়া তোমাৰ লগত সদায় অজ্ঞানৰ পথ দেখুৱাবৰ কাৰণে এক হৈ আছে বলে কি তুমি যে কলা মোৰ ইষ্ট মোৰ মিত্ৰ মোৰ আচাৰ্য এয়া তোমাৰ মায়া এয়া তোমাৰ ভ্ৰম হয়নে এই ভ্ৰম বিলাকে তোমাক বান্ধি বান্ধি তোমাৰ চিন্তন ভাৱ আৰু মনক বান্ধি এটা পোতাশালত ভৰাই দিছে আৰু তুমি তাৰ পৰা ওলাব নোৱাৰা হৈ তুমি হুক হুককে কান্দিছা অৰ্জুনক কৈছে ভগৱান কৃষ্ণই হয়নে বাৰু যদি তুমি মোক ভক্তি কৰা যদি তুমি মোক একান্ত চিত্তে উপাসনা কৰা কি হ'ব জানানে তোমাক বান্ধিব খোজা মায়াই লাজ পাব মায়াই কিয় লাজ পাব যে মই হলো জড় এওঁ যাক চিন্তা কৰিছে তেওঁ চৈতন্য হয়নে গতিকে চৈতন্য শক্তিক যেতিয়া তুমি উপাসনা কৰিবা তেতিয়া কি হ'ব মায়াই লাজ পাই তোমাৰ ওচৰৰ পৰা আঁতৰি গুচি যাব আৰু এতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন মায়াই তোমাৰ পৰা মোৰ ভয়ত যেতিয়া আঁতৰি যাব তেতিয়া তাতেই মই প্ৰকাশ হৈ যাম বোলে কিয় যিদৰে সূৰ্যই আন্ধাৰ দূৰ কৰি দিয়ে সেইদৰে মোক উপাসনা কৰিলে মোক চিন্তা কৰিলে তোমাৰ অজ্ঞান অবিদ্যাৰূপী অন্ধকাৰো তোমাৰ পৰা কি হৈ যাব দূৰ হৈ যাব হে ৰাম অসুৰ স্বভাৱ ধৰি কত পাপীগণ হে মুক ভজি বাক কদা চিত নাহি মন মোৰ গুণ নামত কিন চিতু শ্ৰদ্ধা নাই লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায় ভগৱান কৃষ্ণ কৈছে যে যিবিলাক এই জগতলৈ নৰ হৈ আহিছে তেওঁলোকৰ লগত কিছুমানৰ আসুৰী স্বভাৱ আছে আসুৰী স্বভাৱটো কি আসুৰী স্বভাৱটো হ'ল তমগুণ এই আসুৰী স্বভাৱ থকা তমগুণীজনৰ লক্ষণটোৰ কথা অৰ্জুনক কৈছে বোলে কি বোলে সেইজনে মোৰ ফালে পিঠি দিয়ে আসুৰীজনে এই যে মই তোমাক জীৱ আত্মা প্ৰকৃতি এইবিলাকৰ কথা যে ক'লো এইবিলাক কথা যদি কেনেবাকৈ তুমি তেওঁৰ আগত কোৱা তেতিয়াহ'লে তেওঁ কাণত হুলে পিন্ধাই দি পিন্ধিব হয়নে তেওঁ কি হ'ব প্ৰমাণ পাব কৃষ্ণৰ কথা শুনিব নোৱাৰে একদম ভূত পেট যেনেকে পলায় ৰামক দেখিলে হয়নে এতিয়া আমাৰ ভূত পেটনো ক'ত আছে হয়নে ভূত পেটবিলাক আমাৰ ভিতৰতে সোমাই আছে যিজনে ভাল চাব নোৱাৰে যিজনে ভাল শুনিব নোৱাৰে যিজনে ভাল ক'ব নোৱাৰে সেইজননো ভূত পেট নহয় কি হয়নে বাৰু সেইটো কাৰণে ভগৱান কৃষ্ণই দেখুৱাই দিছে যে তেওঁ গাত দুখ নাই তেওঁ আগৰ জন্মৰ কৰ্মৰ বন্ধন আছে গতিকে তেওঁ কৰ্মৰ বন্ধনত এনেকুৱাকে তেওঁক বান্ধি থৈছে হাতে ভৰিয়ে শিকলি লগাই চাবিটো গোসাঁই হাততহে আছে আমাৰ হাততো নাই হে ৰাম এ মোৰ গুণ নামতো কিঞ্চিতো শ্ৰদ্ধা নাই এ লোকে কহিলেও তাৰ এ কৰ্ণ ফাটি যায় এ সমাজত থাকি আন কহে অহৰ্নিশ কৈখানি যাইবে উঠি এ কৰে উসমীষ এৰা অৰ্জুন এই কৌৰৱবিলাক দেখিছা বোলে হয় এইবিলাকে মোৰ কথা শুনিলে চবেই গাবোৰ দেই পুৰি জ্বলি যায় মোৰ কথা যদি কয় হয়নে বাৰু এই দুৰ্যোধন দুঃশাসন হতে মই তোমালোকৰ ফালে সাৰথি হৈ আহিলো বুলি শুনাৰ লগে লগে ইজনে সিজনে তেওঁলোকে মানে পাতিবলৈ ল'লে এই কুটকুলীয়া কৃষ্ণজনো তাত কেলে আহি সংযোগ হ'ব লাগে হয়নে বাৰু গতিকে কৃষ্ণকে তেওঁলোকে ভাল নাপায় আত্মাকে ভাল নাপায় পৰমাত্মাকে ভাল নাপায় তেওঁলোকে নিজক কেনেকৈ ভাল পাব
কিটোৱে কথাটো এই শাস্ত্ৰ উপদেশ পায়া নলয় জ্ঞান এ বোলে পিতামহ নকৰিলা কেন মই তোমাক এই গীতা শাস্ত্ৰত উপদেশ দিছো তুমি মোক শৰণ লৈছা তুমি মোক ভজিছা মই মোৰ ঈশ্বৰ তত্ত্ব তোমাৰ লগত কেনেকৈ আছে মই তোমাক দেখুৱাই দিছো কিন্তু হেৰা ওই যিজন বন্ধনকাৰী যিজন অজ্ঞানী যিজন আখুৰি স্বভাৱযুক্ত হয়নে ওই সেইজনে মোৰ এই শাস্ত্ৰৰ উপদেশ পালেও এটাও নলয় বোলে কিয় নলয় মোৰ ককা দেউতাহঁতে এইবিলাক পালন কৰা নাই মই কিয় পালন কৰিম আৰে তেওঁলোকে বন্ধনকাৰী হৈ আছে গতিকে বন্ধনমুক্ত কেনেকৈ হ'ব সেইটোকে দেখুৱাইছে এ যাৰ কৰ্ম সংস্কাৰ ছয় যে পূৰ্বৰ সেহিহে ভজয় মোক হে জানি ঈশ্বৰ গতিকে হে অৰ্জুন যিটো জীৱ সংস্কাৰী যিটো জীৱই আগতেও মোক বুজিছিলে এইবাৰো সি যদি ইয়াত আহে মোক দেখাৰ লগে লগে মোৰ চৰণত সেৱা কৰিব মোক স্তুতি কৰিব মোক উপাসনা কৰিব বোলে কিয় মোক বুজিবৰ কাৰণে আগৰ জন্মৰো সঞ্চিত পুণ্য লাগিব এ চাৰিবিধ লোকে ভজে মতি অনুসাৰে এ শুনি মোক কহো তাৰ এ ভজন প্ৰকাৰে ৰোগীজনে ব্যাধি হুয়া বৰ দুখ পাৱে এ কদাচিত সেইজনে এ মোৰ নাম লয়ে এ বোলে মোৰ মুক দুখ মুক দিলা ঈশ্বৰ কৈ খানি তৰিবা মোক এ ব্যাধি সমুদ্ৰৰ মোক উপাসনা কৰা চাৰিবিধ লোক আছে এবিধ লোকে কি এবিধ লোকে সুখত মোক কোনোদিনে মনত পেলাব নোৱাৰে বোলে কি সুখত তেওঁলোক ভ্ৰমিত হৈ থাকে তেওঁলোকে মোক একেবাৰে পাহৰি থাকে যেতিয়া তেওঁলোকৰ ওচৰলৈ দুখ আহিব তেতিয়া কি কৰিব তেতিয়া মোক মনত পেলাব বোলে কি মোৰ দুখ হৈছে প্ৰভু তুমি মোৰ দুখ দূৰ কৰা মই যেন তেওঁ ধাৰ খাহে থৈছিলো হয়নে বাৰু গতিকে সেইটোকে কৈছো হয় নে নহয় এতিয়া সেই যিজন শ্ৰেষ্ঠ ভকত সেইজনে ভগৱানৰ সুখ দুখ বুলি একো কথা নাই সৰ্বক্ষণ মনত পেলায় হয়নে বাৰু সেইজনৰ ভকতিটো হ'ল নিষ্কাম আৰু নিষ্পৃহ এওঁ ভকতিটো উদ্দেশ্য প্ৰণোদিত এওঁটো কি যে মোক দুখটো দূৰ কৰি দিয়া সেই উদ্দেশ্যলৈ তেওঁক ভজিব হয়নে হে ৰাম মই সেই ঈশ্বৰ দুখ দিলো ভৈলা মতি মোহক জানিলে হৈবে হে পৰম ভকতি তেওঁক দুখ যে মই দিছো এইটো তেওঁ এদিন অনুভৱ কৰি যায় আৰু কি কৰে সকলোবিলাক পাহৰি মোক ভজে যে হে হৰি এই সংসাৰখনত সুখ দুখ বুলিবলৈ একো নাই তুমি যিটো দিছা এইটোই সত্য হয়নে কিন্তু মোক যদি দুখ দিছা তুমি দিয়া উপহাৰ বুলি গ্ৰহণ কৰিলো তে ভগৱান কৃষ্ণ আকৌ কৃপা মন পতিত পাব হয়নে বাৰু তেওঁক স্মৰণ কৰিলে তেওঁ অমৃত দৃষ্টিৰে চাই দিয়ে সেইটো কাৰণে ৰোগ ব্যাধি অপায় মংগলবিলাক আঁতৰ হৈ যায় হয়নে তাৰ প্ৰমাণ য'ত কৃষ্ণৰ নাম লয় তাত ভূত পেটো থাকিব নোৱাৰে হয়নে বাৰু ৰোগ ব্যাধিনো কেনেকৈ থাকিব সেইটো কথা কৈছে অৰ্জুনক হে ৰাম এ কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বঠাই কিমতে হৰিক ভজি এ সংসাৰ এৰাই এবিধ হ'ল আৰ্তজনে কষ্টত ভজে আৰু অন্যজন কি অন্যজন হ'ল জিজ্ঞাসী বিবেকবান এজন আৰ্ত এজন জিজ্ঞাসী জিজ্ঞাসী মানে জিজ্ঞাসা বা বিবেচক মানে বোলে কি হে জগতৰ হৰি তুমি মোক এই দুখৰ সংসাৰখনলৈ আনিলা এই দুখৰ সংসাৰতো তুমি সুখ আৰু আনন্দ তুমিয়ে মোক পাৰ দিবা হয়নে বাৰু সেইজন কি সেইজন জিজ্ঞাসু ভকত বুলি কৈছে সেইজনে মোক ভজে এটা কাৰণত কি কাৰণত কোনো চৰ্ত ৰাখি তেওঁ মোক ভক্তি নকৰে এই সংসাৰ সমুদ্ৰৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া সেই বুলি ভজে সংসাৰ সমুদ্ৰৰ পৰা তুমি মোক কি কৰা উদ্ধাৰ কৰি দিয়া হে ৰাম নভজয় কৰে যিটো আলচ মাতৰ তথাপি বিলম্ব সিও
এতৰয় সংসাৰ হেৰা অৰ্জুন মোৰ এবিধ বৰ বেলেগ ধৰণৰ ভকত আছে তুমি সেইবিধৰ কথা শুনা বোলে কি এবিধ আৰ্ত এবিধ জিজ্ঞাসু আৰু এবিধ আকৌ কি এবিধে মোক ভজিম বুলি ভাবে কিন্তু ভক্তি নকৰে আমাৰ কত ভকতে শৰণ লম বুলি সিপাৰলৈ গুচি গৈছেগে শৰণ নলোৱাগে হয়নে নহয় বাৰু মনতে ভাবি থাকে শৰণ লম হয়নে বাৰু কিন্তু শেষতো সেইটো নহয়গে আৰু সেইজনৰ কথা কৈছে বোলে কি মোক ভক্তি নকৰে কিন্তু মনতে ভাবি থাকে যে তোমাক ভজিম প্ৰভু কৃষ্ণ কি বুলি কৈছে শুনক তথাপি বিলম্ব সিও তৰ সংসাৰ এই যে মোক যে ভজিম বুলি মনতে ভাবিলে সি দেৰিকে হলেও সংসাৰৰ পৰা উদ্ধাৰ হৈ যায় এই মোক ভজিম বুলি ভবাৰ কাৰণে সি সংসাৰৰ পৰা উদ্ধাৰ হৈ যায় হে ৰাম যিটো অৰ্থ কামি সিটো অৰ্থ মাত্ৰ খোজে একমত থাকি তভু মোক মাত্ৰ ভজে এতিয়া এবিধ আকৌ আছে কি এবিধ আছে যে মোৰ পৰা কিবা এটা বিচাৰি পেলাই আশা কৰি ভক্তি কৰে মানে মোক কিবা এটা পাবৰ কাৰণে ভক্তি কৰে সেইটো সকাম ভক্তি তেওঁৰ পৰা একো বিচাৰিব নাপায় সেইটো নিষ্কাম তেওঁৰ পৰা বিচাৰিব নোপোৱাৰ কাৰণটোও জনাই দিছে মানে তুমি বিচাৰিলে তোমাৰ এটা পৰিমাণ থাকিব হয়নে আৰু যদি তুমি নিবিচাৰা তেতিয়াহ'লে মই তোমাক সীমাহীন কৰি দিম আনলিমিটেড হয়নে এতিয়া দুৰ্যোধনক কি বিচাৰিছিলে 5খন গাঁওহে বিচাৰিছিলে দিলে জানো বেজি আগত মাটিখনো নিদিয়ে বুলি ক'লে হয় নে নহয় কিন্তু কৃষ্ণক কি কৰিছিলে কৃষ্ণক একো বিচৰা নাই দুৰ্যোধনক 5খন গাঁও বিচাৰিছিলে কিন্তু কৃষ্ণক একো বিচৰা নাছিলে পাণ্ডৱে মাত্ৰ অৰ্জুনে শৰণাপন্ন হৈ তুমি মোৰ ৰথৰ সাৰথি হোৱা সেইটোৱে কৈছিলে কিন্তু ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ 2খন চন্দাই দিয়া নাই জানো হয় নে নহয় দুৰ্যোধনক খুজি সুযোগ্য মেদিনীও নাপালে 5খন গাঁও নাপালে কৃষ্ণ কেৱল চৰণ বিচাৰিছিলে যে তোমাৰ চৰণ তলত আমাক ঠাই দিবা একো তুমি দিব নালাগে আৰে অন্তৰ্যামী হৰি আৰে মোৰ চৰণত ঠাই দিলো মানে সকলো দিম মই মোৰ চৰণত ঠাই পোৱাটোৱে কিমান ডাঙৰ কথা ইয়াত ঠাই পোৱাৰ পাছত তোমাৰ কি পাবলৈ বাকী থাকিব তুমি একো আশা কৰিব নালাগে মই তোমাৰ যিবিলাক তোমাৰ প্ৰয়োজনীয় মই অন্তৰ্যামী সকলো জানো মই তোমাক সকলো পূৰ কৰি দিম গতিকে ডাঙৰ সদাগৰজনক তুমি ফুটাকুৰি এটা বিচাৰি কি লাভ আছে হয়নে গতিকে মই জগতৰ প্ৰতি ত্ৰিজগতৰ প্ৰতি তিনিও লোকৰ ময়েই মালিক মোক তুমি একো বিচাৰিব নালাগে বোলে কি মই যি দিম তুমি লৈ শেষ কৰিব নোৱাৰিবা হে ৰাম মই দত্ত ভোগ ভুঞ্জি জন্মান্তৰে আন অপাছে নিৰপেক্ষ হুৱে এ ভকতি প্ৰধান মোক কিবা এটা পাবৰ কাৰণে ভক্তি কৰি মোক ভজি থাকে মোক ভজাৰ কাৰণে যিকণ পুণ্য হয় সেই পুণ্যকণৰ বলত সেই জীৱটো উদ্ধাৰ হয় এই আশা থাকি যোৱাৰ কাৰণে সি বন্ধনত পৰি আকৌ পৃথিৱীলৈ আহে তেওঁ অৰ্জুনক কৈছে হে অৰ্জুন সি যে আগৰবাৰ মোক সকামী হৈ ভক্তি কৰিছিলে এইবাৰ কিন্তু সি নিষ্কামভাৱে ভক্তি কৰিব বোলে কিয় এই জনমত তাক মই সেই জ্ঞান দিম যে মোক সকাম ভক্তিৰে সৈতে তুমি আহি থাকিব লাগিব মোক নিষ্কামভাৱে ভজা তেতিয়া আৰু তুমি এই জন্ম মৃত্যু আয়জাত চব পেলাই আহি থাকিব নেলাগে হে ৰাম যাক জ্ঞানী বোলে কহো শুনিও অৰ্জুন হে অনন্য শৰণ হোয়া হে মোকে সে ভজয় অশিকাৰণে নিত্য মুক্ত সবা হাতে শ্ৰেষ্ঠ হে পৰম সুহৃদ সিটো হে মই তাৰ ইষ্ট মহাজ্ঞানীসকলে মোক কেনেকে ভকতি কৰে সেইটো শুনা যিসকল মহাজ্ঞানী সেইসকলে কি কৰে মোৰ চৰণত একান্ত চিত্তে শৰণ লয় মোক ভক্তিভাৱেৰে ভজে আৰু বিনিময়ত মোৰ পৰা একো নিবিচাৰে হয়নে আৰু সেইবোলে কি বুলি কৈছে শিকাৰণে নিত্য মুক্ত সবাহাতে শ্ৰেষ্ঠ সেইজনে হ'ল সৰ্বশ্ৰেষ্ঠ মোৰ ভকত
নিত্যমুক্ত মানে কি তেওঁ কোনো ধৰণৰ মুখ্যৰ ফল বাঞ্ছা নকৰে মুখ্য ফলকো ত্যাগ কৰি মোৰ চৰণ প্ৰাপ্তিৰ কাৰণে হে জগতৰ হৰি মোক তুমি আকৌ জন্ম যদি দিয়া কেৱল এটা উদ্দেশ্যত দিবা কি উদ্দেশ্যত যাতে এইবাৰতকৈ মই অহাবাৰ তোমাক ভালকে ভক্তি কৰিব তোমাৰ ভক্তি যাতে মই নিশ্চিতভাৱে কৰিব পাৰো কোনো চিত্ত নলগাকে তুমি মোক আকৌ জন্ম দিলে তোমাৰ চৰণ সেৱা কৰিবৰ কাৰণে জন্ম দিবা কব জানে হে ৰাম পৰ হে অৰ্জুনে বুলন্ত জ্ঞানী মাত্ৰে গতি পাৱে হে আৰু তিনিজনে তাৰা এ সংসাৰ নেৰাৱে হে ৰাম কৃষ্ণে বোলে সখী কিনো কহা বিপৰীত এ ভক্তৰ সংসাৰ ভয় এ নাহি কদাচিত তুমিনো কি বিপৰীত কথা ক'লা হেৰা মই তাকে বুজি পোৱা নাছিলো বোলে কি মই তোমাৰ একান্ত ভক্ত হ'ব পৰা নাছিলো সেইটো কাৰণে মোৰ এই সংসাৰলৈ ভয় লাগি মই কান্দিছিলো হয়নে গতিকে হে ভগৱান কৃষ্ণ তুমি মোৰ শোক মোহ এইবিলাকতো দূৰ কৰিলাই তুমি মোক তোমাৰ চৰণত একান্তভাৱে ভক্তি কৰিবলৈ তুমি মোক মতি দিবা এক জ্ঞানী ৰোগী জিজ্ঞাসয় অৰ্থে যাৰ মতি চাৰিও মহন্তে সখী এ নিষ্ঠে পাৱে গতি জ্ঞানীজন ৰোগীজন জিজ্ঞাসুজন আৰু অৰ্থ বিচাৰি কৰাজন যিভাৱে মুখ ভজিছে তাৰ কেতিয়াও তাৰমানে লাভৰ বাহিৰে কোনো লোকচান নহয় মুখ ভজিলে মানে যিজনে যিভাৱে মুখ ভজিছে সেইভাগেই তেওঁ পাব মোক এই ৰাম ভকত উদাস দক্ষ হবে মুখ্য ভাগ এ কিন্তু জন্ম কৰ্ম দয়ো এ হৈব পাছৱাগ এ অন্তৰংগ ভক্তি হবে কৰিবে নিশ্চিত এ বাসুদেৱ বুদ্ধি হইবে এ সমস্ত পানিত গতিকে হে অৰ্জুন মোৰ আটাইতকৈ শ্ৰেষ্ঠ ভুকুটিটো হ'ল অন্তৰংগা ভুকুটি মানে তেওঁ অৰ্জুনক কৈছে তুমি অন্তৰংগা ভুকুটিৰ আশ্ৰয় ল'বা তেওঁ অন্তৰংগা ভুকুটিটো কি গতিকে হে অৰ্জুন তুমি এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজত প্ৰত্যেককে ভেদ দেখিছা এজনক তোমাৰ ভাই দেখিছা এজনক তুমি গুৰু দেখিছা এজনক তুমি পিতামহ দেখিছা তোমাৰ ভেদ দৃষ্টিটো দূৰ হ'ব লাগিব বোলে কি চাব লাগিব প্ৰত্যেকজনৰ লগত চালিকা শক্তিময় দেখুৱালে হয় চাই লগে চব ময়েই হয় চব তেওঁতে লীন গৈ আছে হয়নে বাৰু কৈছে যে হে অৰ্জুন মোক যদি একান্তভাৱে ভক্তি কৰে তেওঁ বুদ্ধিটোৱেই বাসুদেৱ বুদ্ধি হ'ব এতিয়া বাসুদেৱ মানে নো কি বাসুদেৱ মানে হ'ল বিশুদ্ধ অন্তঃকৰণ যাৰ অন্তৰত কোনো মায়া নাথাকে ভেদ নাথাকে এটা বাসুদেৱ বুদ্ধি মানে কি গোটেই জগতৰ প্ৰতিটো বস্তুতেই আত্মাৰূপী কৃষ্ণ বাস কৰি আছে বুলি ভাবিব পাৰো একোৰে অন্যায় নকৰা একোৰে অহিত নকৰা একোৰে অকল্যাণ নকৰা এইটোক কোৱা হয় বাসুদেৱ বুদ্ধি সেইটো কাৰণে ভগৱান কৃষ্ণই কি বুলি কৈছে যে মোৰ সন্ত মহন্ত জনৰ আশ্ৰয় লোৱা মানে মোৰ ভকতসকলক তুমি মোতকৈও বেছি শ্ৰদ্ধা কৰিবা বোলে কিয় মোতকৈও বেছি শ্ৰদ্ধা কৰিবা আৰু সেইজনৰ লগত মোৰ বাসুদেৱ বুদ্ধি হৈ মই আছো মই তেওঁৰ লগত বাসুদেৱ বুদ্ধি হৈ আছো সেইটো কাৰণে তুমি সেইজনক যদি তুমি ভক্তি আৰু শ্ৰদ্ধা কৰা সেই ভক্তি আৰু শ্ৰদ্ধাই হ'ব মোৰ শ্ৰদ্ধা হে ৰাম ও সেহিহে মাহাত্ম যে দুৰ্লভ জন্ময়াতি অক্ৰমে কমে পাইবে কম যে ভকতি হে মুকতে জিয়ান দেৱ সকামে ভজয় ও সেহিহে সংসাৰে পৰি হে মৰে উপজয় এই সংসাৰত বন্ধনত পৰি জন্ম মৃত্যু ল'বলৈ মই কিছুমানক পঠিয়াম বোলে কোনসকলক পঠিয়াও যিসকলে মোক ভক্তি নকৰা অন্য দেৱ দেৱীক ভক্তি কৰে অন্য দেৱ দেৱীক ভক্তি কৰা সকলৰ কি হয় তেওঁলোকৰ মায়া দূৰ নহয় সেইটো কাৰণে তেওঁলোকে জন্ম মৃত্যু আয়জাত চক্ৰত আহি সংসাৰ বন্ধনৰ সুখ দুখ
কষ্ট এইবিলাক ভোগ কৰি থাকিব লগা হয় এই শ্ৰদ্ধা কৰি নানা দেৱ পূজে যিটো কামি নানা দেৱতাৰো হওঁ মই অন্তৰ্যামী মুকৰ ভজিয়া পূজে নানা যে দেৱতা কিন্তু জানা তাহাৰ ইহে ফলদাতা এই দেৱতাবিলাকে মোক উপাসনা কৰি থাকে কি বুলি উপাসনা কৰি থাকে যে হে জগতৰ হৰি মোক যদি কোনোবাই ভজিছে তুমি মোক শক্তি দিবা যাতে তেওঁ যি উদ্দেশ্য মোক ভজিছে সেই উদ্দেশ্য সফল হয় তা সেই দেৱতাবিলাকে কাত আশ্ৰয় লৈ থাকে কৃষ্ণত আশ্ৰয় লৈ থাকে হয় নহয় সেইটো কাৰণে অৰ্জুনক কৈছে যে তুমি যে ভাবিছা যে দেৱতাক ভজিনো কিয় ফল পাইছে আৰে তেওঁলোকক অজ্ঞানৰ পথ প্ৰৱৰ্তনৰ কাৰণে ফলবাঞ্ছা কৰি মই ৰাখিছোৱেই হয় নহয় বাৰু আৰু যিটো ফল পালা সেই অৰ্জুন সেইটো আকৌ মইহে দিব লাগে তেওঁ দিব পৰা শক্তি নাই এই ৰাম যত দেৱ মূৰতনো জানা ধনঞ্জয় তা সম্বাৰ পূজায়ে মোৰ পূজা হয় কিন্তু কিয়া দুখৰ বিস্তৰ নিয়ম তাৰ মোৰ ভক্তি দুয়ো ফলতো বিহম সেইবিলাকৰ লগত আত্মাৰূপে মই আছো হয় কিন্তু তেওঁলোকক বুজিলে মই সন্তুষ্ট নহয় মোক বুজিলে কৰ্মবন্ধনৰ পৰা মুক্ত হয় তেওঁলোকক বুজিলে কৰ্মবন্ধনত বান্ধ খায় মোক বুজিলে কি হয় মোক বুজিলে জীৱৰ সদায় আনন্দ লাভ হয় তেওঁক বুজিলে সুখ হয় আৰু সেই সুখখন শেষ হলে আকৌ দুখ আহে এই সকামীৰ ফল যেন জল বিম্ব পায় এই স্বপ্ন সুখ যেন ততক্ষণে গুচি যায় এই দেৱ দেৱী পূজা কৰা সকল হল সকামী বোলে তেওঁলোকৰ ফলটো কি এই জলৰ বুদবুদৰ নিচিনা পটককে পানীকণ পৰিলে ঢৌ এটা উঠিলে আকৌ বতাহ মাৰিলে সি আকৌ নাইকিয়া হৈ গ'ল বোলে তেওঁলোকে দিয়া আশীৰ্বাদটো তেনেকুৱাই বোলে এই আছে এই নাই হে নালাগে এই যি দেৱতাক পূজে সিও নষ্ট হয় তাৰ কৰ্ম ফল চিৰ একাল নাথাক যদি ভাল মতে পূজে চিদ্ধ নোহে পুনৰ সিও যাক পূজে মৰি পাৱে তাৰ তনু মুহুক ভজিয়া ভক্তি কৰে যত যত মুহুৰ স্বৰূপ পায়া থাকে বৈকুণ্ঠত মোক ভক্তি কৰিলে বন্ধন মুক্ত হৈ যায় মই কি মই বৈকুণ্ঠপতি মোক একান্তভাৱে ভক্তি কৰাজন জন্ম মৃত্যু আয়াজাত চক্ৰৰ পৰা মুক্ত হৈ বৈকুণ্ঠত মোৰ লগত একেলগে থাকে উজ্জ্বলক কৈছে আপোন প্ৰকাশে সিয়ে কৰয় প্ৰকাশ তাৰ লব্ধ প্ৰসাদৰ নাহিকে বিনা তেওঁ হৃদয় আকাশত মোক দেখা পায় মোক যিজনে তেওঁৰ হৃদয় আকাশত কৃষ্ণৰ ৰূপত দেখা পাব সেই উজ্জ্বল সেইজনে জগতকেই তাৰিব বোলে কিয় তেওঁ সেই শুদ্ধ পথটো আনকো দেখুৱাব আনকো সেই শুদ্ধ পথটো দেখুৱাৰ কাৰণেই সেই পুণ্যৰ কেতিয়াও বিনাশ নহয় গতিকে মোৰ ভক্তিক যদি কেনেবাকে তুমি কাৰোবাক দেখুৱাই দিব পাৰিছা তাৰ পৰা যিকণ পুণ্য হ'ব এই পুণ্য তোমাৰ বাঢ়িহে যাব ভগৱান কৃষ্ণই অৰ্জুনক কৈছে এই কথা হে ৰাম যদি বোলা সংসাৰত যত লোক আছে সবেৰি কৰ্ম কৰি যদি বোলা সংসাৰত যত আছে লোক সবেৰি কৰ্ম কৰি তোমাক ভজুক হে কৃষ্ণ তুমি যে ইমান উদ্ধাৰকাৰী ঈশ্বৰ মই জনাই আছিলো এইদৰে যদি সকলোৱে জানিবলৈ হয় যেন প্ৰত্যেকে তোমাকেই বুজিব বেলেগ দেৱ দেৱী পূজা কৰাৰ কি প্ৰয়োজন আছে তোমাক ভজিলেই সকলো কাম পূৰ্ণ হৈ যায় আনক ফল বাঞ্ছা কৰি ভজিব লাগে কিন্তু তোমাক একো ফলো বিচাৰিব নালাগে তুমি নিবিচৰাকেই দিয়া মানে বাৰু অৰ্জুনে কৈছে যে সেইটো কাৰণে দেখোন তোমাকেই সকলোৱে বুজিব হে ৰাম কৰ্মটো সমান দুখ ফল তুচ্ছবাতি সময়েৰি তোমাক ভজুক যদুপতি এই সুখ দুখ হাঁহি কান্দোন এই ফলবিলাকক বাঞ্ছা নকৰি তুমিয়ে দাতা যি দিবা তুমি অমৃত দিবা
সকলোৱে এই মতি লৈ তোমাক কি ভজনা কৰ অৰ্জুনে কৈছে এ অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ এ অৱতাৰ ধৰি পিঠি বীৰখণ্ডু ভাৰ মই অৱতাৰ লৈ অৱতৰণ হৈয়ে দেখাইছো বোলে কি মোৰ এইটো দেহ নহয় এইটো আত্মা মোৰ যেতিয়া ইচ্ছা হয় মই এইটো ধাৰণ কৰি লওঁ অৰ্জুনক কৈছে হয়নে কি কাৰণে কৈছো জানা এই পৃথিৱীত মোক নেজানিলে পাপৰ ভাৰ বাঢ়ি যায় আৰু মোক যদি জানে এই পৃথিৱীৰ পাপৰ পৰা মুক্ত হৈ যায় এতিয়া পৃথিৱীৰ পাপৰ ভাৰটোক মই নাইকিয়া কৰিবৰ কাৰণে হে অৰ্জুন মই এইদৰে বাৰে বাৰে অৱতাৰ লৈ থাকো তোমাৰ মনৰ সুখ দুখ মই যিদৰে কৃষ্ণ অৱতাৰত দূৰ কৰিছো প্ৰত্যেক জীৱই মোৰ গুণ গাওক মোৰ লীলাৰ চৈতন্য স্বৰূপ হৃদয়ত উপলব্ধি কৰক মই যি কৰিছো কৰি দেখাইছো এই সত্য বুলি তেওঁলোকে হৃদয়ত অনুভৱ কৰক মোৰ গুণ নাম আৰু যশ মোৰ এই অৱতাৰৰ লীলা যদি তেওঁলোকে শ্ৰৱণ কীৰ্তন কৰে তেতিয়া কি হ'ব তাৰ পৰা পুণ্যৰ অভ্যুদয় হ'ব হে ৰাম এ মৎস্য কুৰ্ম আদি মই নানা ৰূপ ধৰো এ ভক্তৰ যিমত ইচ্ছা ও সেই কৰ্ম কৰো মই মোৰ ইচ্ছা মই স্বাধীন মই স্বতন্ত্ৰ কিন্তু হে অৰ্জুন মই মোৰ ভকতৰ ইচ্ছাক খুব প্ৰাধান্য দিওঁ ভকতজনে ভক্তিভাৱেৰে মনত যি সদ ইচ্ছা কৰে সেই সদ ইচ্ছাখিনি মই পূৰ কৰোঁ বোলে কি সত্যৱতে মোৰ মায়াটোনো কি জানিব বিচাৰিছিল মই মৎস্য পোৱালি হৈ দেখুৱাই দিলো বোলে কি ঐ মোৰ মায়া বাঢ়ি বাঢ়ি গৈ থাকে সেইটো কাৰণে মই মাছটো ডাঙৰ হৈ গৈ সেয়া মোৰ মায়াটো বাঢ়ি বাঢ়ি সমুদ্ৰ সমান হৈছেগে সমুদ্ৰ সমান হৈছেগে মোৰ মায়া ইমানেই বিশাল ইমানেই ভয়ানক যে সমুদ্ৰটো নধৰে হয়নে সত্যব্ৰতাই বুজি পালে বোলে কি তোমাৰ এই মায়াটো মিছা বস্তু হয়নে এই ডাঙৰ সৰু একো নোহোৱাকে অক্ষয় অব্যয় হৈ তুমি যে আছা চৈতন্য শক্তি এইটোৱে তোমাৰ আচল বস্তু তো সত্যব্ৰতৰ মায়াটো দূৰ হৈ গ'ল হয়নে বাৰু এতিয়া কুৰ্ম অৱতাৰ কিয় ধৰিলে মন্দ পৰ্বতটো তেনে হুৰুহকে সাগৰ তলিত পৰি গ'লগৈ হয়নে গতিকে জগতক উদ্ধাৰকাৰীজনেনো পৰ্বতটো উদ্ধাৰ কৰাটো কি ডাঙৰ কথাটো দেৱতা আৰু অসুৰে হাহাকাৰ কৰিলে সেই অৱস্থাত মই কুৰ্ম অৱতাৰ ধৰিম বোলে কি আৰু সমুদ্ৰত ডুব যোৱা পৰ্বতটো দাঙি নিব পৰা শক্তি মোৰহে আছে মোৰ ভকতে যেনেকৈ ইচ্ছা কৰিছে মই তেনেকেই দেখা দিছো হে ৰাম ভক্তৰ যিমত ইচ্ছা সেই কৰ্ম কৰো মোৰ জন্ম কৰ্ম গাই নিস্তৰে সংসাৰ সেই কাৰণ মই ধৰো অৱতাৰ মই যিখিনি লীলা কৰিছো ইয়াৰ ধৰ্ম বোলে কি মই বিপদত সমস্তকে যে ৰক্ষা কৰোঁ ব্ৰহ্মাই সৃষ্টি কৰিবলৈ ঠাই নাপাইছিলে এই পৃথিৱীখন জড় হৈ জলত ডুব গৈ আছিলে মই বৰাহ ৰূপতে এই পৃথিৱীক যেতিয়া তন্তত লৈ ললো জড় পৃথিৱী মোৰ তন্তত স্পৰ্শ হোৱাৰ লগে লগে চৈতন্য হৈ গ'ল জলত ডুব গৈ থকা জড় পৃথিৱী মোৰ চৈতন্য স্পৰ্শত কি হৈ গ'ল নিজেই নিজৰ ওপৰত ঘূৰিবলৈ ল'লে দিন ৰাতি হৈ গ'ল বুজি পাইছে কথাটো এতিয়া তেওঁৰ কিমান শক্তি আৰু কিবা হে ৰাম হে শুদ্ধ সত্য তনু মোৰ মৎস্য কুৰ্ম ৰূপ হে তথাপি অৱজ্ঞা কৰে হে নজানি স্বৰূপ মোৰ সত্য শুদ্ধ ৰূপ বোলে কি মৎস্য কুৰ্ম মৎস্য মানে কি মায়া মায়াটো মোৰেই এই মায়াটো মিছা বস্তু কুৰ্ম বোলে কি মায়াটোৰ পৰা মুক্ত হ'বলৈ কুৰ্মৰ তত্ত্বটো চাই লোৱা বোলে কুৰ্ম মানে কি মায়াটো চঞ্চল কুৰ্মটো হ'ল ধীৰ স্থিৰ বুজি পালে কথাটো মাছ পলি এটাই কিমান চাতি চুটি কৰিব হয় নে নহয় হয়নে চঞ্চল গতিকে মোৰ মায়াটো মাছৰ নিচিনা চঞ্চল গতিকে মায়াটোৰ পৰা মুক্ত কৰিবৰ কাৰণে মোৰ এটা শক্তি আছে বোলে কি মই ধীৰ স্থিৰ মোৰ ইমানেই শক্তি যে মই মন্দৰ পৰ্বতটোকো দাঙি আনিব পাৰোঁ সমুদ্ৰৰ পৰা কিমান তত্ত্ব আছে হয়নে বাৰু গতিকে এই ধীৰ স্থিৰ শক্তিটো কি জানা বোলে কি মোক ভজিলে তোমাৰ আত্মসংযম বাঢ়িব
তোমাৰ মনৰ চঞ্চলতা দূৰ হ'ব হয়নে কুৰময় বালিত কণী পাৰে উমনি ক'ত দিয়ে জলত থাকি দিয়ে কিহেৰে দিয়ে কুৰমৰ লগত মই অমৃত দৃষ্টি দিছোঁ এই অমৃত দৃষ্টিটো এবাৰ অনুভৱ কৰা তোমাকো মই অমৃত দৃষ্টিৰে চাই আছো প্ৰতিক্ষণ আত্মসংযম নহ'লে সেইটো অনুভৱ নহ'ব গতিকে মই মৎস্য ৰূপেৰে চঞ্চল মায়া শক্তি কুৰ্ম ৰূপেৰে এই মায়া দূৰ কৰিব পৰা মই হ'লো আত্মসংযম শক্তি হে অৰ্জুন তুমি আত্মসংযমী হোৱা এই মায়ায়ে মোহিত হয়া নষ্ট ভইলা জ্ঞান এতে আন দেৱ সহ এ দেখয় অসমান মোৰ মায়াটো মিছা বোলে কি যিসকলে মিছা মায়াটোতে আশ্ৰয় লৈ আছে মোক অন্য দেৱতাৰ সৈতে সমান দেখে কিন্তু মইতো তেওঁলোকৰ সৈতে সমান নহয় বোলে কি বাকী সকলো মোৰ অধীন মই স্বাধীন আৰু স্বতন্ত্ৰ হয়নে বাকী সকলৰ উৎপত্তি হয় আৰু বিনাশ হয় মোৰ উৎপত্তি আৰু বিনাশ নাই মই কি মই অক্ষয় অব্যয় এ দূৰ দেখি তীৰ্থ এৰি এ গৰ্ত জলে নাৱে আনদেৱ ভজি আৱল পতে ফল পাৱে এ যেন পিতৃ মাতি এৰি ভাজ্যাত বিশ্বাস মোক হেলা কৰে মখ নুহুজে প্ৰকাশ এ যেন ধন পুতিয়াবো মোহ হুয়া মৰে এ নানা যত্নে আনি খাই এ তাৰ স্নেহে মৰে সেইমতে বিষয় সুখক বাঞ্ছা কৰে ক্ষুদ্ৰ দেৱ বুজি সংসাৰত মজি মৰে এ শতগুণে বিষ্ণুকক হয় সৰ্বনৰ নিচ যোনি জন্ম হুৱে হে অকাৰ্য বিস্তৰ এ কুটনাত জানয় দিবি দেখে নোহেদৰ এহি বুলি বিশ্বাসন কৰে মুতনৰ শীঘ্ৰে ফল পাৱে অল্প তাতে কৰে আশ মোক হেলা কৰে মই নুহুজে প্ৰকাশ তাতে মিখলাই পূজে স্বৰূপ নজানি এ যেন পানী মথন তেজে নুপজে লৱণী এ মূৰ মিখলীয়া পূজা ঘোঁৰাৰ চিংগাৰ চিংগাৰত সুখ নাহি এ কটি ভাংগেটা ঘোঁৰাৰ চিংগাৰত কোনো আনন্দ নাই দুখ আৰু কষ্টহে আছে অৰ্জুনক কৈছে যে যিজনে অন্য দেৱতাৰ লগত মোক একেলগে পূজা কৰে সিও সেই বিবিচাৰি কৰে তাৰ কোনো ফল লাভ নহয় অৰ্জুনক কৈছে কৃষ্ণ এ অভক্তৰ পূজ্য দ্ৰব্য নলওঁ সকলে যেন শিমলুৰ পুষ্প এ কৰি থাকে তলে যিজনৰ মোৰ ভক্তি নাই বেলেগ দেৱ দেৱতাতে শ্ৰদ্ধা আছে সেইজনে দিয়া বস্তু মই নলওঁ বোলে কিয় নলওঁ বোলে শিমলুৰ ফুলপাহ চাই লোৱা ই গুটি হলে তোলা হৈ নিজেই নাইকিয়া হ'ব আৰু ফুল হৈ তলত পৰি থাকিলেও তাক কোনো হাতে দাঙি নাচায় এ ভূত ভৱিষ্যত মই জানো বৰ্তমান এ সবাক জানো মোক নজানো হুৱান মই কি জানা মই বৰ্তমান বাকী দেৱতাবিলাক ভূত আৰু ভৱিষ্যত হয়নে বৰ্তমানত তেওঁক ভজিলে ভৱিষ্যতে কিবা এটা পাবা মোক যদি ভজিছা মই সদায় বৰ্তমান হৈ থাকিম বোলে কি প্ৰতি মুহূৰ্ততে পাই থাকিবা ভৱিষ্যত নহয় মোক ভক্তি কৰাৰ লগে লগে মই কিবা এটা তোমাক দিমেই মোৰ ভক্তিটো কেতিয়াও অথলে নেযায় এই কিঞ্চিতেকো সুখ পাইলে কীৰ্ত মানে এই অল্প যদি দুখ হুৱে মৃত্যু হেন মানে পাইবা কৈ ইচ্ছায় নপাইলেও দেশ কৰে সেই সংসাৰত পৰি উপজয় মৰে যাৰ পুণ্য পাপ পুণ্য ভৈলা অন্তৰ্হৃত এ সুখ দুখ মোহ হন্তে এ ভৈল ওপৰতি এ শোক কোধ লোভ মোহ সুখ দুখ কাম এ সবে গুচি মন তাৰ এ ভৈল উপৰা এ মোহৰ ভজনে তাৰ ভৈলা দৃঢ়ব্ৰত এ যত পূৰ্ব বাসনা কলে ভৈল হত
অজন্ম মৃত্যু সংসাৰক এৰাই বাক প্ৰতি মুহুৰ চৰণে সিও ভক্তি পাৱে আতি সেহিহে জানয় ব্ৰহ্ম কৰ্ম আধ্যাত্মক এই অধিভূত অধিযজ্ঞ এই অধিদেৱতাক এইকেইটা কি জানে তৈত্তৰীয় উপনিষদত আছে 5 বিধ শিক্ষাৰ কথা 5 বিধ শিক্ষাৰ কথা আছে এই 5 বিধ শিক্ষা কি অতিভূত অধিযজ্ঞ অধিদেৱ আৰু আধ্যাত্ম এটাইতকৈ শ্ৰেষ্ঠ বিধেই হ'ল কি আধ্যাত্ম এইটো হ'ল শ্ৰেষ্ঠ শিক্ষা আধ্যাত্ম শিক্ষাই কি কৈছে যে এজনেই কৰ্তা এজনেই মালিক এজনেই কাৰণ সেইজনে নাৰায়ণ সেইজনে কৃষ্ণ সেইজনৰ বাহিৰে বেলেগত কেতিয়াও আশ্ৰয় ল'ব নালাগে সেই শিক্ষাই হ'ল আধ্যাত্মিক শিক্ষা আৰু সেই শিক্ষাই হ'ল কি জ্ঞানৰ ওপৰত বিজ্ঞান এই ৰাম এইখানি জানি মুত দিহ মতি কৰে মৰিবাৰ বেলা তমু হকচ মৰি মৰে মোৰ ভক্ত যিটো নোহে তাৰ ভিন্ন বুল মৰণ সময়ে কৰে হাকুল ব্যাকুল হে অৰ্জুন যিজন মোৰ ভক্ত নহয় সেইজনে মৃত্যুৰ সময়ত হাকুল ব্যাকুল হৈ যায় কি হ'ব কি কৰি কলৈ যাম কিন্তু মোৰ যিজন ভক্ত হয় সেইজন কি হয় জানা মৃত্যুৰ সময়ত তেওঁ স্থিৰ হৈ যায় তেওঁ মনত কোনো কামনা নাথাকে তেওঁ কি হৈ যায় তেওঁ ভকতৰ সংগ বিচাৰিব আৰু মোৰ নাম স্মৰণ কৰিব নে অৰ্জুনক ভগৱান কৃষ্ণই এইকেইটা কথা কৈছে হে ৰাম সেইটোৱে শুদ্ধ জীৱ আকৌ আৰু সেই দেখিছে নাই কোনো কষ্ট নোহোৱাকৈ মৃত্যু হৈছে বুজিছে নামৰ অনন্ত শক্তি মৃত্যুৰ সময়ত যদি হৰি নাম স্মৰণ হৈ গৈছে তেতিয়াহ'লে দুখ পীড়া তাত সকলো দূৰ হৈ যাব সেইটোৱে আচলতে মৃত্যুৰ আচল চিকিৎসা এই ৰাম লোকস্মৰ তাক বোল ৰাম হৰি তাক নুশুনিয়া মৰো আই বাপ কৰি কি বুলি কৈছে যিজন মোৰ ভক্ত নহয় সেইজনে কি কৰে ভগৱানৰ নাম ল'ব নালাগে আমুকক মাত তামুকক মাত মই আমুকক চাবলৈ বিচাৰিছোঁ আমুকটো কৰিব বিচাৰিছোঁ তেনেকৈ থাকে দেই সেই বোলে পুত্ৰ ভাৰ্যাক কৰিবা উপকাৰ মাৰিবাতো অতিৰেকে স্নেহে বাহে তাৰ মোৰ ল'ৰাটো চাবা মোৰ ছোৱালীজনী চাবা মৰিবৰ সময়তো তেওঁলোকৰ মৰমটো এৰিব বিচৰা নাই হয়নে বাৰু মায়ামুক্ত হ'ব বিচৰা নাই হয়নে এই ৰাম হা পুত্ৰ ভাৰ্যা মোৰ হৈলাৱন থান এই চিন্তা সুকে মোহে জয় পৰাণ যমদূতে বান্ধনতে যে মহা দুখ পায় মৰিবাতো আগে তাৰ মাত বোল নাই নিশ্চয় জানিমা মোৰ ভক্ত যিটোজন ব্যাধিত মৰিলে জিউ নচাৰে স্মৰণ এই অৰ্জুন মোক ভুজিবলৈ আৰম্ভ কৰাৰ লগে লগে মোক যিজনে চৰণত সেৱা কৰিবলৈ ল'ব মই তেওঁক লগ এৰা নিদিওঁ বোলে মই কেনেকুৱা হৈ যাওঁ মৃত্যুৰ দুখ সান্তনাৰ কষ্টৰ সময়তো কেৱল তেওঁ মোকে মনত পেলাই থাকিব কেৱল মোৰ নাম ল'ব মোক মাতিব ময়ে আনন্দ ময়ে অমৃত মোক স্মৰণ কৰি কৰি তেওঁ মৃত্যুৰ সান্তনাৰ পৰা মুক্ত হৈ যাব অৰ্জুনক কৈছে ভগৱান কৃষ্ণই যে সেয়া কি সেয়া হ'ল বিজ্ঞান হে ৰাম মুহুৰ স্মৰণে মনে মল গুছে তাৰ অনায়স যিটো সুখে তৰয় সংসাৰ কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদ ধৰি
এই সাংগে তল গৈলো গৃহ এই অন্ধকূপে পৰি এবে পদ্ম পৰি কৰো প্ৰণতি তোমাৰ চৰণে মোৰ নচাৰু কমতি তুমি হে পৰম গুৰু বান্ধৱ সকল তোমাতৰ হুকমন কৰিয়া নিশ্চল কৃষ্ণ হে পৰম গুৰু জানিবা নৰ পাপ ভস্ম হুক কৃষ্ণ ঘোষা নিৰন্তৰ সংসাৰীয় ব্যাধিত দুখে কেনে পৰি মৰা মুখত ঔষধ ৰাম নাম ধ্বনি কৰা এহি তত্ত্ব জানি সবে হেৰায়ান কাম সংসাৰ তৰিবা যেবে বোলা ৰাম ৰাম হৰি ৰাম ভগৱান কৃষ্ণই জ্ঞান বিজ্ঞান যুগত মধ্যম প্ৰান্ত অৰ্জুনক জনালে যে মোক ভক্তি 4 প্ৰকাৰে 4 বিধে কৰে এবিধে কষ্ট পায় কষ্টৰ পৰা নিবৃত্তিৰ কাৰণে কৰে সেইজন কোন সেইজন গজেন্দ্ৰ গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি ভৰি বুলি হয়নে বাৰু আৰু এজন কি এজনে ভগৱান কৃষ্ণক কিয় ভজিছিলে ভগৱান কৃষ্ণক এজনে ভজিছিলে যে মোক একো নালাগে মোক তোমাৰ চৰণত ঠাই দিবা তুমি কি তুমি গোটেই জগতৰ মালিক বোলে মই কি মই তুমি সৃষ্টি কৰা এটা ধূলি কণা সেইজন কোন সেইজন উদ্ধৱ সেইদিনা উদ্ধৱক কি দিলে বৈকুণ্ঠৰ প্ৰয়াণৰ সময়ত তেওঁ ভাগৱত তত্ত্ব দি গ'ল হয়নে বাৰু আৰু এজন কোন এজন বিদুৰ বিদুৰে কৌৰৱৰ লগত থাকি সদায় কি বাঞ্ছা কৰি আছিলে ভগৱান কৃষ্ণ যদি আহিলেহেঁতেন তেওঁ যদি চৰণ দেখা পালোহেঁতেন তেওঁ চৰণ চুই যদি মই এবাৰ সেৱা কৰিব পাৰিলোহেঁতেন হয়নে বাৰু সেইটো কাৰণে অন্তিম সময়ত বিদুৰৰ কথা স্মৰণ কৰিছে কৃষ্ণই উদ্ধৱক কৈছে যে হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মোৰ যে বৈকুণ্ঠ প্ৰয়াণ হ'ব এই কথা তুমি বিদুৰক ক'বা কৃষ্ণই মনত পেলায় হয়নে আৰে ভকতে কৃষ্ণক স্মৰণ কৰাটো ডাঙৰ কথা নহয় ভগৱানে ভকতক স্মৰণ কৰাটো কিমান ডাঙৰ কথা হয়নে বাৰু এই ভগৱানে কাক স্মৰণ কৰে তাৰ প্ৰমাণ যিজনে মৃত্যুৰ সময়ত ভগৱানক মাতে সেইজন ভকতক ভগৱানে মনত পেলায় সেইটো কাৰণে তেওঁ মৃত্যুৰ সময়ত ঈশ্বৰক মনত পেলাব পাৰিছে ভগৱানেহে মনৰ শক্তিটো কোন মনৰ শক্তিটো ঈশ্বৰ নিজেই মনৰ পৰা তেওঁৰ নাম গুণ সকলোবিলাক বিস্মৃতি কৰি দিয়াটো হয়নে নহয় সেইজনৰ ভক্তি অন্তৰংগা হোৱা নাই যিজনৰ অন্তৰংগা ভকতি হৈছে সাক্ষাৎ কৃষ্ণৰ চৰণকে চিন্তা কৰিছে হয়নে সেইজনক অন্তিম সময়ত ভগৱান কৃষ্ণই তেওঁৰ নাম মনত পেলাই দিব তেওঁ ভকতৰ সংগ পঠিয়াব গতিকে এদিনত কৃষ্ণক ভক্তি কৰি কোনেও পুণ্য অৰ্জন কৰিব নোৱাৰিব গোটেই জনমটো কেৱল ভগৱান কৃষ্ণক একান্ত চিত্তে উপাসনা কৰিব লাগিব আমি যিটো কথা বেছিকৈ কৈ থাকোঁ সেইটো আমাৰ কি হয় মুখস্থ হৈ যায় হয়নে বাৰু এতিয়া ভগৱানৰ নাম গুণ তেওঁৰ চৰণ যদি আমি সদায় চিন্তা কৰি থাকোঁ অন্তিম সময়ত তেতিয়া আমাৰ সেই কথা মনলৈ আহি যাব সেইটো কাৰণে ভগৱানৰ উপাসনাটো যাতে আমাৰ শুদ্ধি হয় আৰু বিৰামহীন হয় গীতাৰ 7ম অধ্যায় জ্ঞান বিজ্ঞান যুগত ভগৱান কৃষ্ণই ঈশ্বৰ জ্ঞান আৰু ঈশ্বৰৰ ভুকুটি ৰহস্যটোৱে হ'ল বিজ্ঞান এই কথাটোকে আমাক জনালে এতিয়া